অসমীয়া সাহিত্যৰ বাবে এতিয়া আৰু অসম সাহিত্য সভাৰ প্ৰয়োজন নাই আৰু এই কথাটোৰ প্ৰতি লক্ষ্য ৰাখি অসম সাহিত্য সভাখন ভংগ কৰি দিয়া যাওক। অসম সাহিত্য সভাখন এতিয়া অসমীয়া জাতিৰ হৈ থকা নাই, অসমীয়া সাহিত্যৰ হৈ থকা নাই আৰু এইভাবে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ চৰকাৰে বিশেষ উদ্যোগ গ্ৰহণ কৰি অসম সাহিত্য সভাখন ভংগ কৰি দিব লাগে। এই কাৰণে ভংগ কৰি দিব লাগে, যিসকল মহান মনীষীয়ে অসমীয়া সাহিত্যৰ বাবে নিজকে সমৰ্পণ কৰি চিন্তা চেতনা একাকাৰ কৰি অসম সাহিত্য সভাৰ জন্ম দিছিল, তেওঁলোকক এতিয়া অপমান কৰা হৈছে। আৰু আমি প্ৰত্যেকেই জানো, জনাকী যুগৰ ত্ৰিমূৰ্তি লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্ৰ গোস্বামী, চন্দ্ৰকুমাৰ আগৰৱালা প্ৰমুখ্যে সেই সময়ৰ বিশিষ্ট লোকসকলে কলিকতাত 1988 চনত অসম ভাষা উন্নতি সাধিনী সভাৰ জন্ম দিছিল আৰু তাৰ পৰৱৰ্তী সময়ত অভা উষা গৈ অসম সাহিত্য সভা হ'ল। পদ্মনাথ গোহাঁই বৰুৱা, চন্দ্ৰধৰ বৰুৱা, লক্ষ্মীনাথ বেজবৰুৱা, ৰজনীকান্ত বৰদলৈ, কনকলাল বৰুৱা, কৃষ্ণকান্ত সন্দিকৈ, অম্বিকাগিৰি ৰায়চৌধুৰী, ত্ৰৈলোক্যনাথ গোস্বামী, সৈয়দ আব্দুল মালিক, নলিনীবালা দেৱী, মহেশ্বৰ নেওগ, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, কীৰ্তিনাথ হাজৰিকা, নৱকান্ত বৰুৱা, নিৰ্মলপ্ৰভা বৰদলৈ, ভূপেন হাজৰিকা, চন্দ্ৰপ্ৰসাদ শইকীয়া, নগেন শইকীয়াকে ধৰি সিহঁতে ইমৰান চাহলৈকে বা কনকসেন ডেকা ডাঙৰীয়ালৈকে, বীৰেন্দ্ৰনাথ দত্তলৈকে যিসকলে অসম সাহিত্য সভাৰ মৰ্যাদাপূৰ্ণ সভাপতিৰ আসন অলংকৃত কৰিছিল, সেই একেখন আসনতে অধিষ্ঠিত হ'বলৈ আহিছে গিৰীশ সন্দিকৈ নামৰ কোনোবা লোক। ইতিমধ্যে তেনেকুৱা সন্মানীয় আসনত অধিষ্ঠিত হ'ল ডক্টৰ পৰমানন্দ ৰাজবংশীকে ধৰি সূৰ্য হাজৰিকালৈকে। গতিকে অসম সাহিত্য সভাৰ শ্ৰদ্ধাশীল সভাপতিৰ আসনখন কলুষিত হ'বলৈ আৰু দিব নোৱাৰি। সেইকাৰণে তাৎক্ষণিকভাৱে অসম সাহিত্য সভা ভংগ কৰা উচিত। অসমীয়া সাহিত্যৰ প্ৰতি তেওঁলোকৰ কোনো দায়বদ্ধতা নাই। এতিয়া যিসকলে অসম সাহিত্য সভা কৰি আছে নেতৃত্বৰ, অসমৰ সাধাৰণ জনতাৰ স্বাৰ্থৰ লগত সম্পৰ্কিত থকা কোনো এটা বিষয়ত তেওঁলোকৰ কোনোদিন মাত শুনা নাই, কেৱল চৰকাৰৰ বহতীয়াত পৰিণত হৈছে। আৰু সেইবাবে আৰু অধিক অৱনমিত তললৈ যোৱাৰ পূৰ্বে অসম সাহিত্য সভাখন ভংগ কৰি দিব লাগে। ভাবকচোন কথাবোৰ। অসম সাহিত্য সভাৰ দৰে সন্মানীয় সেই অনুষ্ঠানটো, জাতীয় অনুষ্ঠান, আগতে কি কৰিছিলোঁ আমি, অন্য নহ'লেও গ্ৰন্থমেলালৈ গৈ অসম সাহিত্য সভাৰ সভাপতিৰ তালিকাখন আনি পঢ়া টেবুলৰ সন্মুখত লগাই থৈছিলোঁ। তেওঁলোকক দেখিয়ে ভাল লাগিছিল, নমস্য ব্যক্তি আছিল, শ্ৰদ্ধা উপজিছিল তেওঁলোকক দেখিলে, তেওঁলোকৰ কথা বতৰা শুনি, তেওঁলোকৰ সাহিত্য চৰ্চা পঢ়ি উদ্বুদ্ধ হৈ পৰিছিলোঁ। আৰু এতিয়া সেই একেটা শাৰীতে যদি এতিয়া গিৰীশ সন্দিকৈৰ দৰে লোক বহে, ফটো থাকে, সূৰ্য হাজৰিকাৰ দৰে লোকৰ যদি ফটো থাকে, পৰমানন্দ ৰাজবংশীৰ দৰে লোকৰ যদি ফটো থাকে, তেতিয়াহ'লে তেওঁলোক ক'ত আৰু এওঁলোক ক'ত? সেই তালিকাখন আমি আমাৰ পঢ়া টেবুলৰ সন্মুখত সেই একেই শ্ৰদ্ধা সহকাৰে অলমাই ৰাখিব পাৰিমনে? তেনেকুৱা পৰিৱেশ আছেনে? নাই। সেইকাৰণে কৈছোঁ, অসমৰ নেতৃস্থানীয় এতিয়াও যিসকল লোক আছে, যিসকলে জাতিটো সাংঘাতিক ধৰণে ভাল পায়, যিসকল এতিয়াও অসমৰ সাধাৰণ জনতাৰ দৃষ্টিত শ্ৰদ্ধাৰ যোগ্য, তেওঁলোকে উদ্যোগ গ্ৰহণ কৰক। তেওঁলোকে চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰক, চৰকাৰক হেঁচা দিয়ক। সাংবাদিক সাহিত্যিক যিসকল আছে শ্ৰদ্ধেয়, তেওঁলোকে অচিৰেই অসম সাহিত্য সভাখন ভংগ কৰি দিব লাগে। কাৰণ এতিয়া অসম সাহিত্য সভাত ক্ষমতাৰ বাবে দুৰ্নীতিও কৰে। এতিয়া অসম সাহিত্য সভাত ক্ষমতা লিপচা, অৰিয়াঅৰি, অসম সাহিত্য সভাত অসাহিত্যিকৰ দাদাগিৰি, এই গোটেইবোৰ এতিয়া অসম সাহিত্য সভাত পয়োভৰ ঘটিছে। সেইকাৰণে ডি কে বি ফেক্টৰৰ স্পষ্ট দাবী, অসম সাহিত্য সভাখন তাৎক্ষণিকভাৱে ভংগ কৰি দিব লাগে।